Hello everyone, welcome to Exam Lib. আজি আমি এটা most important topic for all exams discuss কৰিবলৈ লৈছোঁ আৰু সেইটো হৈছে নেশ্যনেল এডুকেশ্যন পলিচি যাক আমি শ্বৰ্ট ফৰ্মত NEP 2020 বুলিও জানো। ইয়াৰ আমি প্ৰত্যেকটো ডিটেইলছ আজি চাম আৰু ইয়াৰ পিছত আপোনালোকৰ কোনো এটা এক্সামত এটা কুৱেশ্যনো এইটো টপিকৰ পৰা থাকি নাহে আপোনালোকে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ভালেখিনি টপিক মই most important for all exams লৈ আনিম। চ' ভিডিঅ'টো লাইক কৰিব। আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020। NEP 2020খন ইউনিয়ন কেবিনেটে এপ্ৰুভ কৰিছিলে 29 জুলাই 2020 আৰু এই NEP 2020 34 years অল্ড নেশ্যনেল পলিচি অন এডুকেশ্যন যিখন 1986তে বনোৱা হৈছিলে সেইখনক ৰিপ্লেচ কৰিছে। এইখন হৈছে ফাৰ্ষ্ট এডুকেশ্যন পলিচি অফ দ্য 21st century। ইয়াৰ আগলৈকে বহুত আউটডেটেড এখন আছিলে যিখন 1986তে বনোৱা হৈছিলে আৰু এইখনে এইম কৰে যে এডুকেশ্যন ছিষ্টেমটোক ট্ৰান্সফৰ্ম কৰিব বাই দ্য 2040 বাই ফুল্লি, মানে ষ্টেজ বাই ষ্টেজ কৰি গৈ আছে, বাছ 2040লৈকে ফুল্লি এখন ইমপ্লিমেণ্ট হ'ব বুলি বা ট্ৰান্সফৰ্ম কৰিব বুলি এডুকেশ্যন ছিষ্টেমটোক এইম কৰা হৈছে। চ' আমি যদি হিষ্টৰিকেল বেকগ্ৰাউণ্ড চাওঁ আমাৰ ইণ্ডিয়াৰ নেশ্যনেল এডুকেশ্যন পলিচিখিনিৰ, এডুকেশ্যন পলিচি ফাৰ্ষ্ট এখন ফৰ্মুলেটেড কৰা হৈছিলে 1968ত আৰু ফ'কাছিং অন দ্য কম্পালচৰি এডুকেশ্যন এণ্ড দ্য ৰিলিজনেল লেংগুৱেজেছ। এইখন ফাৰ্ষ্ট ফৰ্মুলেট কৰিছিলে 1968ত। ফাৰ্ষ্ট ইয়েৰটো মনত ৰাখিব, ফাৰ্ষ্ট আমাৰ এডুকেশ্যন পলিচি আনিছিলে 1968ত। আকৌ 1986ত ছেকেণ্ডখন অনা হয়, 1986ত ছেকেণ্ডখন এডুকেশ্যন পলিচি অনা হয়। আপোনালোকে ইয়েৰকেইটা মনত ৰাখিবলৈ তেনেই সহজ। চাওক, ফাৰ্ষ্টে 1968 আছে, চ' ছেকেণ্ডখন আনিছিলে তাৰ অপজিটটোত 1968টোক উল্টা কৰি দিব 86। আৰু এইখনকে এগেইন ৰিভাইজ কৰা হয় 1992ত। 1992ত এই 1986ৰ পলিচিখনকে অলপমান এমেণ্ড কৰা হয় বুলি ক'ব পাৰি। কিন্তু এই গোটেইখন আমাৰ যিহেতুকে টেকন'লজিখিনি বহুত আগবাঢ়ি গৈছে আৰু গ্ল'বেল বহুতখিনি চেঞ্জ হৈছে, আমি এডাপ্ট কৰিবলৈ হ'লে আমি এখন নতুন পলিচিৰ বহুত ইম্পৰ্টেঞ্চ আহি পৰিছিলে। সেইকাৰণে NEP 2020খন অনা হ'ল আৰু এইখন পলিচি অনাৰ সময়ত যিখন ড্ৰাফটিং কমিটি আছিলে, ড্ৰাফটিং কমিটিখনৰ চেয়াৰমেন আছিলে ডক্টৰ K. কস্তুৰীৰংগন। এওঁৰ নামটো মনত ৰাখিব, এই নামটো সদায় আহি থাকে। চ' ড্ৰাফটিং কমিটি যিখনে NEP 2020খন ফৰ্মুলেট কৰিছিলে, তেওঁৰ চেয়াৰমেন, সেই কমিটিখনৰ চেয়াৰমেন আছিলে ডক্টৰ K. কস্তুৰীৰংগন। এওঁ আছিলে ইছৰোৰ ফৰ্মাৰ চেয়াৰমেন। চ' NEP 2020 ভিজননো কি আছিলে? ই আছিলে এডুকেশ্যন ফৰ অল। এইটো তাৰ মটো আছে। এডুকেশ্যন ফৰ অল মানে কি, সকলোকে ইনক্লুচিভ এডুকেশ্যন এটা দিয়া, ইকুইটেবল এণ্ড ইনক্লুচিভ আৰু হলিষ্টিক ডেভেলপমেণ্ট। অকল পঢ়াৰ ক্ষেত্ৰতে নহয়, আমি অকল ৰুটিং মেথডটোৰ ওপৰত গুৰুত্ব দি নিদিওঁ, সকলোবিলাক কগনেটিভ, ইম'চনেল, এথিকেল এণ্ড ছ'চিয়েল গোটেইখিনিৰ ওপৰত যাতে ডেভেলপমেণ্ট হ'ব পাৰে, এটা হলিষ্টিক ডেভেলপমেণ্ট, তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। এতিয়া আহোঁ আমি মেজৰ হাইলাইটছলৈ, মানে নেশ্যনেল এডুকেশ্যন পলিচি 2020 কি চেঞ্জেছ আনিলে আৰু এইখিনি এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক। ফাৰ্ষ্ট আছিলে স্কুল ষ্ট্ৰাকচাৰ। আমাৰ প্ৰিভিয়াছ ছিষ্টেমটো আছিলে 10+2, মানে ক্লাছ 10লৈকে পঢ়ি আৰু 2 মানে কি ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ আছিলে আমাৰ 11 আৰু 12। বাট নিউ এডুকেশ্যন পলিচি 2020 কি কৰিলে, আমাৰ ষ্ট্ৰাকচাৰটো আনিলে 5+3+3+4 আনিলে। এইটো এক্সামত আহি থাকে, আপোনালোকে মনত ৰাখিব। ইয়াৰ ওপৰত ডিটেইলছ আমি অলপ পিছত চাই আছোঁ। নেক্সট লেংগুৱেজ পলিচি। আগতে আমাৰ প্ৰিভিয়াছ ইংলিছ আৰু হিন্দী ডমিনেণ্ট আছিলে, বাট নিউ এডুকেশ্যন পলিচিয়ে কি কৰিলে, মাডাৰ টাংটোক বা ৰিজনেল যিটো লেংগুৱেজ হয় তাৰ ওপৰত গুৰুত্ব দিলে আৰু ক্লাছ 5 গ্ৰেডলৈকে এইটো কম্পালচৰি কৰিলে। আমি ৰিজনেল লেংগুৱেজ বা মাডাৰ টাংটো আমি ক্লাছ 5লৈকে আমি পঢ়িবই লাগিব, এইটো কম্পালচৰি কৰিলে। নেক্সট বৰ্ড এক্সামছ। বৰ্ড এক্সামছ আগতে কি আছিলে, ৰোড বেছ মানে কি আমি মনত ৰাখিব লাগে আৰু ক্লাছ 10 আৰু 12 আছিলে। কিন্তু এতিয়া ৰিফৰ্ম কৰিলে টেষ্ট এপ্লিকেশ্যন এণ্ড ক্ৰিটিকেল থিংকিঙৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যাতে আমি বস্তুখিনি ভালদৰে বুজিব পাৰোঁ, সেইখিনি এপ্লাই কৰিব পাৰোঁ, তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। আৰু ষ্ট্ৰীম ইন ছেকেণ্ডেৰী। আমাৰ ছেকেণ্ডেৰীত আমি পঢ়ি আহিছোঁ চাগে সকলোৱে আৰ্টছ, ছায়েন্স আৰু কমাৰ্চ। বাট এতিয়া কি কৰিছে, এইটো ফ্লেক্সিবল কৰিছে। আৰ্টছৰ ছাবজেক্টটো ছায়েন্সৰ ষ্টুডেণ্টে ল'ব পাৰিব, ছায়েন্সৰ ষ্টুডেণ্টটো আৰ্টছৰ ষ্টুডেণ্টে ল'ব পাৰিব। চ' কি একো হাৰ্ড ছেপাৰেশ্যন নাই তাৰ। নেক্সট ভকেশ্যনেল এডুকেশ্যন। নিউ এডুকেশ্যন পলিচি মতে ক্লাছ 6ৰ পৰা মেণ্ডেটৰী ভকেশ্যনেল এডুকেশ্যন কম্পালচৰি কৰিছে। চ' মনত ৰাখিব, ক্লাছ 6ৰ পৰা ক্লাছ 5লৈকে ৰিজনেল লেংগুৱেজ কম্পালচৰি, ক্লাছ 6ৰ পৰা ভকেশ্যনেল এডুকেশ্যন। নেক্সট হায়াৰ এডুকেশ্যন ষ্ট্ৰাকচাৰ। আগতে আমি কি পাইছিলোঁ, 3 year ডিগ্ৰী, যেনেকৈ BA, BSc, BCom, বাট এতিয়া কি হৈছে 4 year ডিগ্ৰী কৰিছে উইথ মাল্টিপল এক্সিট অপশ্যনছ। আমি বেলেগ বেলেগ প্ৰকাৰে এৰিব পাৰোঁ, এবছৰত কৰি এৰিব পাৰোঁ, 2 বছৰত, 3 বছৰত, 4 বছৰত। সেইখিনি ডিটেইলছো আমি অলপ দেৰি পিছতে চাই আছোঁ। নেক্সট টিচাৰ্ছ এডুকেশ্যন। টিচাৰ্ছ এডুকেশ্যন মানে কি, BEd, DLEd সেইখিনি প্ৰগ্ৰেমৰ কথাই কৈছে। এতিয়া কি হৈছে, ভেৰিড বা
আনৰেগুলেটেড আছিলে মানে ডিফাৰেণ্ট টাইপছ অফ কোৰ্চেছ আছিলে DLED BEd কিন্তু এতিয়া কি কৰিব 4 year ইণ্টিগ্ৰেটেড BEd কম্পালচৰি কৰিব বাই 2030 এইখিনি টাৰ্গেট ইয়াৰ আছে সেইখিনি মই নেক্সট কৈ আছোঁ নেক্সট এক্সামছ আগৰ ছিষ্টেমতে কি হৈছিলে এনুৱেল বৰ্ড চেণ্ট্ৰিক এক্সাম হৈছিলে মানে আমি গোটেই বছৰটো পঢ়িলোঁ বছৰটো শেষত আমাৰ কি হৈছিলে এনুৱেল এক্সাম হৈছিলে বাট নিউ এডুকেশ্যন পলিচি মানে কি হৈছিলে নেশ্যনেল টেষ্টিং এজেঞ্চি NTA ফৰ দ্য কমন এণ্ট্ৰেঞ্চ পাতিব most of the এক্সামছৰ কাৰণে কাৰিকুলামটোৰ কথাটো কৈছোঁ আগতে কি আছিলে আমাৰ কণ্টেণ্ট হেভি আছিলে কিন্তু এতিয়া কি কৈছে ৰিডিউচ দ্য কণ্টেণ্ট বাট ফ'কাছ অন দ্য ক্ৰিটিকেল থিংকিং নেক্সট স্কুল এডুকেশ্যন ৰিফৰ্মছ মানে নিউ ষ্ট্ৰাকচাৰটো কি আছিলে 5+3+3+4 আৰু এইটো এক্সামৰ কাৰণে আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয় এই পাৰ্টটো আপোনালোকে ভালদৰে মনত ৰাখিব চ' 4টা ভাগত ভাগ কৰিছে ফাৰ্ষ্টে ফাউণ্ডেশ্যন ষ্টেজ প্ৰিপেৰেটৰী ষ্টেজ মিডল ষ্টেজ এণ্ড ছেকেণ্ডেৰী ষ্টেজ ফাউণ্ডেশ্যন ষ্টেজত কিমান 5 yearsৰ হয় আৰু এইটো অংগনবাদী প্লাছ ক্লাছ 1-2 মানে এজ 3 পৰা 8 yearsলৈকে কৰা হয় চ' আপোনালোকে ফাৰ্ষ্টে মনত ৰাখিব 4টা ভাগত ভাগ কৰা হৈছে 4টা কি 5+3+3+4 5 মানে কি ফাৰ্ষ্ট 5 years মানে ক্লাছ 3 এজ 3 পৰা 8 yearsলৈকে অংগনবাদী প্লাছ ক্লাছ 1-2 নেক্সট প্ৰিপেৰেটৰী ষ্টেজটো ভাগ কৰিছে ক্লাছ 3 পৰা 5লৈকে আৰু এজ হৈছে 8 পৰা 11 yearsলৈকে নেক্সট মিডল ষ্টেজ আকৌ 3 years নেক্সট ক্লাছ 6 পৰা 8লৈকে 11 yearsৰ পৰা 14 yearsলৈকে আৰু ছেকেণ্ডেৰী ষ্টেজ 4 years মানে 9 10 11 12 14 পৰা 18লৈকে আপোনালোকে এজখিনি কেনেকৈ মনত ৰাখিব ওপৰৰ পৰা আহিব যেনেকৈ 5+3+3+4 আছে চ' 4 years আমি জানো কি কৰোঁ 9 10 11 12 এতিয়া আপোনালোকৰ ইজি হ'ব বাকী 3 years হ'লে কি হ'ব 8 7 6 হ'ব এই 3 yearsত তাৰ আগৰ 3 years হ'ব 5 4 3 এইখিনি হ'ব A to 3 আৰু তাৰ আগৰ মানে ক্লাছ 2 ক্লাছ 1 আৰু অংগনবাদীটো হ'ব ফাৰ্ষ্টৰ 5 years চ' আপোনালোকে এইটো মনত ৰাখিব সদায় লাষ্টৰ 4 years পৰা কাউণ্ট কৰি আহিব আপোনালোকৰ খেলিমেলি নালাগে আৰু এজটো আপোনালোকে তেনেকৈ মনত ৰাখিব আপোনালোকৰ হাই ছেকেণ্ডেৰী দিয়া সময়ত কিমান হৈছিলে 18 years চ' 18 yearsৰ পৰা 14 পৰা 18 এইটো 11 পৰা 14 আৰু 8 পৰা 11 আৰু এইটো 3 পৰা 8 years মনত ৰাখিব আপোনালোকে 3 years বা 8 years ফাৰ্ষ্ট কি ফিচাৰ্ছ কি হৈছে মানে কি কিনো চেঞ্জ হৈছে ফাৰ্ষ্ট মাল্টি লেংগুৱেজিম মানে ডিফাৰেণ্ট লেংগুৱেজৰ ওপৰত গুৰুত্ব দিয়া হৈছে এম্ফেচাইজ অন দ্য মাদাৰ টাং টিল দ্য ক্লাছ 5 এইটো মনত ৰাখিব ক্লাছ 5লৈকে মাদাৰ টাংটো কম্পালচৰি হৈছে নেক্সট হলিষ্টিক ৰিপৰ্ট কাৰ্ড মানে অকল যে পঢ়াৰ ক্ষেত্ৰতে নহয় গোটেইখিনি একাডেমিক কাৰিকুলাৰ এণ্ড দ্য ইম'চনেল এই গোটেইখিনিৰ ওপৰত এখন ৰিপৰ্ট কাৰ্ড বনিব মানে হলিষ্টিক এটা ডেভেলপমেণ্ট কৰিব বিচাৰিছে নেক্সট ভকেশ্যনেল ট্ৰেইনিং প্লাছ ইণ্টাৰ্ণশ্বিপ ফ্ৰম দ্য ক্লাছ 6 পৰা ভকেশ্যনেল ট্ৰেইনিং কম্পালচৰি হৈছে ক্লাছ 5লৈকে মাদাৰ টাং কম্পালচৰি ক্লাছ 6 পৰা ভকেশ্যনেল ট্ৰেইনিং কম্পালচৰি এণ্ড ইণ্ট্ৰডাকশ্যন অফ দ্য কোডিং ফ্ৰম দ্য ক্লাছ 6 পৰা আৰু কি কম্পালচৰি কৰিছে কোডিং নেক্সট বৰ্ড এক্সাম টু বি হেল্ড মেড ইজিয়াৰ এণ্ড হেল্ড টুৱাইচ এ ইয়েৰ বৰ্ড এক্সাম কি কৰিব দুবাৰ পাতিব বুলি কৈছে আৰু ইয়াৰ ওপৰত এটা ৰিচেণ্ট ডেভেলপমেণ্টটো হৈছে কি কৰিছে CBSE ন'টিছ পাছ কৰিছে যে তেওঁলোকৰ বৰ্ড এক্সাম দুবাৰ হ'ব এবাৰ মাৰ্চত আৰু এবাৰ জুনত এইটো এটা নিউ এডুকেশ্যন পলিচিৰ ইমপ্লিমেণ্টেশ্যনৰ টুৱাৰ্ডছত এটা ষ্টেপ লৈছে বুলি ক'ব পাৰি CBSE হায়াৰ এডুকেশ্যনতনো কি ৰিফৰ্মছ হৈছে ফাৰ্ষ্ট কি চেঞ্জেছ কি কৈছে মাল্টিপল এক্সিট ছিষ্টেম আমি আগতে আমি পঢ়োঁতে BA BCom BSc কি হৈছে 3 বছৰ পাছ কৰি 3 বছৰ কমপ্লিট কৰিলেহে আমি চাৰ্টিফিকেটখন পাওঁ বাট এতিয়া কি হয় আমি ডিফাৰেণ্ট লেভেলত এৰিব পাৰোঁ ডিফাৰেণ্ট চাৰ্টিফিকেট পাম যেনেকৈ আমি 1 বছৰ কৰি এৰিব পাৰোঁ তাত আমি কি পাম অনলি চাৰ্টিফিকেট 2 yearত আমি কি পাম ডিপ্ল'মা 3-4 year কৰিলে আমি কি পাম ডিগ্ৰী আৰু একাডেমিক বেংক অফ দ্য ক্ৰেডিট এইটো ABC একাউণ্ট খুলিছে যিটো কি হয় টু ডিজিটেলি ষ্ট'ৰ দ্য একাডেমিক ক্ৰেডিটছ মানে আমাৰ যিবিলাক ক্ৰেডিট থাকে সেই ক্ৰেডিটখিনি আমাৰ ডিজিটেলি ষ্ট'ৰ হ'ব আৰু সেই ষ্ট'ৰ কৰাৰ পৰা সকলোবিলাক ইউনিভাৰ্চিটি বা কলেজে এইখিনি এক্সেছ কৰিব পাৰিব চ' ডিজিটেলাইজ ফৰ্মত সেইখিনি ষ্ট'ৰ হ'ব এইটো ফুল ফৰ্মটো মনত ৰাখিব ABC কি একাডেমিক বেংক অফ ক্ৰেডিট নেক্সট কমন এণ্ট্ৰেঞ্চ এক্সাম বাই NTA ফৰ ইউনিভাৰ্চিটিজ NTA কণ্ডাক্ট কৰিব NTA ফুল ফৰ্ম কি আছিলে নেশ্যনেল টেষ্টিং এজেঞ্চি নেক্সট MPhil কোৰ্চ উইথ ডিছকণ্টিনিউড MPhil কোৰ্চটো আমাৰ ডিছকণ্টিনিউ কৰিব একৰ্ডিং টু দ্য নিউ এডুকেশ্যন পলিচি 2020 আৰু এখন কমন ৰেগুলেটৰী কাউন্সিল বনাব নেশ্যনেল হায়াৰ এডুকেশ্যন ৰেগুলেটৰী কাউন্সিল এইটো ফুল ফৰ্মটো আহিব পাৰে মনত ৰাখিব নেশ্যনেল হায়াৰ এডুকেশ্যন ৰেগুলেটৰী কাউন্সিল ছিংগুল ৰেগুলেটৰ ফৰ দ্য হায়াৰ এডুকেশ্যন এক্সক্লুডিং দ্য ল এণ্ড মেডিকেল ল আৰু মেডিকেল কৰি বাকী সকলোখিনিকে কোৰ্চকে কোনে ৰেগুলেট কৰিব নেশ্যনেল হায়াৰ এডুকেশ্যন ৰেগুলেটৰী কাউন্সিল
আৰু GER গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' টু বি ইনক্ৰিজ বাই 50% বাই 2035 এইটো টাৰ্গেট হয় টাৰ্গেটখিনি আমি নেক্সট পেজত পঢ়ি আছোঁ ইনষ্টিটিউশ্যনছবিলাকো ৰিষ্ট্ৰাকচাৰিং কৰিছে মানে কি তিনিটা ভাগত ভাগ কৰিছে 3 টাইপছ অফ ইনষ্টিটিউশ্যন ৰিচাৰ্চ ইণ্টেনচিভ টিচিং ইণ্টেনচিভ আৰু অট'নমাছ ডিগ্ৰী গ্ৰাণ্টিং কলেজেছ ৰিচাৰ্চ ইণ্টেনচিভত কি হ'ব ৰিচাৰ্চৰ ওপৰত ফ'কাছ কৰা হ'ব ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এক্টিভিটিজ আৰু টিচিং ইণ্টেনচিভত প্ৰায়ৰিটাইজিং দ্য টিচিং এণ্ড দ্য লাৰ্ণিং অফ দ্য ফৰ দ্য ষ্টুডেণ্টছ আৰু ইণ্ডিপেণ্ডেণ্ট ইনষ্টিটিউশ্যন ফৰ গ্ৰাণ্টিং দ্য ডিগ্ৰী অট'নমাছ ডিগ্ৰী গ্ৰাণ্টিং কলেজেছ নেক্সট টিচাৰ্ছ এডুকেশ্যন এণ্ড ট্ৰেইনিং টিচাৰ্ছ এডুকেশ্যন আৰু ট্ৰেইনিঙৰ ওপৰতনো কি চেঞ্জেছ কৰা হৈছে ফাৰ্ষ্ট বাই 2030 অল টিচাৰ্ছ এডুকেশ্যন উইল বি থ্ৰু দ্য 4-year ইণ্টিগ্ৰেটেড BEd 4-year ইণ্টিগ্ৰেটেড BEdটো কৰিবই লাগিব কম্পালচৰি বাই 2030 আৰু কি হ'ব কমন ষ্টেণ্ডাৰ্ড ফৰ দ্য টিচাৰ্ছ ট্ৰেইনিং ভিয়া NCERT অৰ NCTE এণ্ড কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্ট CPD ফৰ ইন ছাৰ্ভিচ টিচাৰ্ছ মানে ইন ছাৰ্ভিচ টিচাৰ্ছ যিসকলে শিক্ষকতা কৰি আছে তেওঁলোকৰ কাৰণে কণ্টিনিউৱাছ ডেভেলপমেণ্টৰ কাৰণে কোৰ্চ দিয়া হ'ব কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্টৰ কাৰণে আৰু পাৰফৰ্মেঞ্চ বেছড কেৰিয়াৰ মেনেজমেণ্ট নেক্সট টেকন'লজিনো কেনেকৈ এডুকেশ্যনত ইনকালকেট কৰিব সেইটো কাৰণে কি কৈছে নেশ্যনেল এডুকেশ্যন টেকন'লজি ফ'ৰাম বনাইছে টু বি ক্ৰিয়েটেড নেশ্যনেল টেকন'লজি এডুকেশ্যন ফ'ৰাম বনাব আৰু এমফেচাইজ অন দ্য ডিজিটেল লিটাৰেচি যেনেকৈ আমি কৈছোঁ যে ক'ডিং কিমান ক্লাছৰ পৰা কম্পালচৰি কৰা হ'ব ক্লাছ 6ৰ পৰা ইউজিং অফ দ্য AI কোডিং VR মানে কি ভাৰ্চুৱেল ৰিয়েলিটি এণ্ড এডেপ্টিভ লাৰ্ণিং টুলছ অনলাইন লাৰ্ণিং টু বি ইণ্টিগ্ৰেটেড উইদিন দ্য ৰেগুলাৰ এডুকেশ্যন অনলাইন লাৰ্ণিংটো ইণ্টিগ্ৰেট কৰা হ'ব যেনেকৈ অনলাইন লাৰ্ণিঙৰ কাৰণে এটা পৰ্টেল কি হয় স্বয়মৰ ফুল ফৰ্মটো কি আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবচোন নেক্সট এডাল্ট এডুকেশ্যন এণ্ড লাইফ লং লাৰ্ণিং নেশ্যনেল মিছন টু প্ৰমোট দ্য এডাল্ট লিটাৰেচি প্ৰমোট কৰিব বিচাৰিছে আৰু ইয়াৰ এটা বেষ্ট এক্সাম্পল কি হৈছে উল্লাস স্কীম আৰু উল্লাস স্কীমৰ আণ্ডাৰত আমাৰ 3খন ষ্টেটে ফুল্লি লিটাৰেচি ষ্টেট বুলি ঘোষণা কৰা হৈছে আৰু সেইখন কি আছিলে ফাৰ্ষ্ট আছিলে মিজোৰাম ৰিচেণ্টলি কৰা হৈছে নেক্সট গোৱা আৰু থাৰ্ডখন কৰা হৈছে ত্ৰিপুৰা এইটো আপোনালোকে মনত ৰাখিব এক্সামত আহিব পাৰে এই 3খন ষ্টেটক কি কৈছে ফুল্লি লিটাৰেট ষ্টেট বুলি ঘোষণা কৰা হৈছে এইখন ষ্টেট ফুল্লি লিটাৰেট ষ্টেট আণ্ডাৰ দ্য উল্লাস স্কীম আৰু এখন ইউনিয়ন টেৰিটৰী কৰা হৈছে সেইখন কাক কৰা হৈছে লাডাখ ইউনিয়ন টেৰিটৰী ষ্টেট 3খন হ'লে মিজোৰাম গোৱা ত্ৰিপুৰা মিজোৰাম ইজ দ্য ফাৰ্ষ্ট নেক্সট গোৱা দেন থাৰ্ড ত্ৰিপুৰা এণ্ড ইউনিয়ন টেৰিটৰী কি হয় লাডাখ নেক্সট ফাইনেন্সিং এডুকেশ্যনক ফাইনেন্স কৰিব লাগিব ইমানখিনি ডেভেলপমেণ্ট কৰিব বিচাৰিছে চৰকাৰে কি কৰিব লাগিব এডুকেশ্যনত ফাইনেন্স কৰিব লাগিব আৰু তাৰ কাৰণে এইম কি ৰাখিছে 6% অফ দ্য GDP ক'ত ইনভেষ্ট কৰিব বুলি ভাবিছে পাব্লিক ইনভেষ্টমেণ্ট ইন দ্য এডুকেশ্যনত ইনভেষ্ট কৰিব বিচাৰিছে কিমান 6% অফ দ্য GDP এইটো আপোনালোকৰ এক্সামত আহি থকা হয় চ' এইটো মনত ৰাখিব 6% অফ দ্য GDP আৰু ট্ৰান্সপাৰেণ্ট অডিট এণ্ড একাউণ্টেবিলিটি ছিষ্টেম আৰু কেতিয়ালৈকে গোটেইখিনি ইমপ্লিমেণ্ট হৈ কমপ্লিট হ'বগৈ বুলি এইম কৰিছে ফেজ ইমপ্লিমেণ্টেশ্যন প্লেন টিল 2040লৈকে ফেজ ইমপ্লিমেণ্টেশ্যন কৰিব আৰু 2040লৈকে সেইটো ফুল্লি ইমপ্লিমেণ্টেড হ'ব বুলি এইম কৰিছে চ' এতিয়ালৈকে আমি কি পঢ়িলোঁ কুইকলি ৰিভিজন কৰি লওঁ ফাৰ্ষ্ট আমি পাইছিলোঁ ফাৰ্ষ্ট নেশ্যনেল এডুকেশ্যন পলিচি কেতিয়া বনাইছিলে 1968ত ছেকেণ্ডখন বনিছিলে 1986ত জাষ্ট ৰিভাৰ্চ কৰি দিব নাম্বাৰকেইটা আৰু এইখনকে ৰিভাৰ্চ কেতিয়া কৰিছিলে 1992ত ৰিভাইজ কৰিছিলে জাষ্ট অলপমান এমেণ্ড কৰিছিলে আৰু তাৰ 34 years পিছত 2020খন আমাৰ বনিছে নিউ নেশ্যনেল এডুকেশ্যন পলিচি বা নিউ এডুকেশ্যন পলিচি বুলিও আমি কওঁ সেইখনৰ মতে ফাৰ্ষ্ট কি কৰিছে ষ্ট্ৰাকচাৰ কেনেকৈ কৰিছে 5+3+3+4 কোনকেইটা ক্লাছক ভাগ কৰিছে অংগনৱাড়ী প্লাছ 1 আৰু 2 ক্লাছটোক ফাৰ্ষ্ট 5 years নেক্সট 3 yearsক 3, 4 and 5 ক্লাছক নেক্সট 3 yearsক 6, 7 and 8 ক্লাছক আৰু লাষ্ট 4ক 9, 10, 11, 12 আগতে কি আছিলে 10+2 এই ষ্ট্ৰাকচাৰটোক ৰিপ্লেচ কৰিছে নেক্সট আমাৰ কি কৰিছে ক্লাছ 5লৈকে মাডাৰ টাং কম্পালচৰি কৰিছে বা ৰিজনেল লেংগুৱেজ আৰু ক্লাছ 6ৰ পৰা ভোকেশ্যনেল এডুকেশ্যন আৰু কোডিং কম্পালচৰি কৰিছে আৰু 6% অফ GDP এডুকেশ্যনত ইনভেষ্ট কৰিব বুলি গভৰ্ণমেণ্টে এইম কৰিছে এইখিনি আছিলে মেইন হাইলাইট আপোনালোকে এইখিনি ৰিভাইজ কৰাই দিলোঁ মনত ৰাখি যাব নেক্সট আমি কি টাৰ্গেটছ অফ দ্য NEP 2020 টাৰ্গেটকেইটা কি আছিলে আৰু এই টাৰ্গেটখিনি মষ্ট ইম্পৰ্টেণ্ট হয় এক্সামত আহি থাকে চ' এইখিনি ভালদৰে মনত ৰাখিব আই হোপ আপোনালোকৰ এইখিনিলৈকে যিমান বুজালোঁ সেইখিনি মনত ৰখি গৈছে আৰু ভিডিঅ'টো লাইক কৰিবলৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট কি টাৰ্গেট অফ NEP 2020 NEP 2020 টাৰ্গেটকেইটা কি আছিলে ফাৰ্ষ্ট 100% গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন দ্য স্কুল এডুকেশ্যন বাই 2030লৈকে 100% গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন দ্য স্কুল এডুকেশ্যন চ' স্কুলত কেতিয়ালৈকে 100% কৰিব বিচাৰিছিলে 2030লৈকে
100% এনৰোলমেণ্ট কৰিব বিচাৰিছে স্কুলত নেক্সট 50% গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' ইন দ্য হায়াৰ এডুকেশ্যন বাই 2035 হায়াৰ এডুকেশ্যনত আকৌ কি কৰিব বিচাৰিছে 2035লৈকে 50% এটলিষ্ট গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' আনিব বিচাৰিছে আৰু ইউনিভাৰ্চেলাইজেশ্যন অফ দ্য এয়াৰলি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ECCE বাই 2030 মানে চিলড্ৰেনছবিলাকৰ কাৰণে আৰ্লি চাইল্ডহুড কেয়াৰ কেতিয়ালৈকে কৰিব বিচাৰিছে 2030লৈকে আৰু এইটো কিমান 100% কৰিব বিচাৰিছে to every child to achieve the foundation literacy and the numeracy by grade 3 by 2025 grade 3 লৈকে যাতে ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমাৰেচিখিনি ল'ৰা ছোৱালীবিলাকে জানে সেইটো গ্ৰেড 3 লৈকে 2025ৰ ভিতৰতে এচিভ কৰিব বিচাৰিছে আৰু অল দ্য টিচাৰ্ছ এডুকেশ্যন টু বি থ্ৰু দ্য ইণ্টিগ্ৰেটেড BEd প্ৰগ্ৰেম বাই 2030 পৰা 4 year ইণ্টিগ্ৰেটেড BEdটো কম্পালচৰি কৰিব বিচাৰিছে আৰু ইনক্ৰিজ পাব্লিক ইনভেষ্টমেণ্ট ইন দ্য এডুকেশ্যন 6% অফ দ্য GDP চ' 6% অফ দ্য GDP এডুকেশ্যনত ইনভেষ্ট কৰিব বিচাৰিছে চ' এই ইয়াৰখিনি মনত ৰাখিবলৈ তেনেই সহজ মই আপোনালোকক আকৌ মনত ৰখাই দিছোঁ ফাৰ্ষ্ট আহে আমি সৰু ল'ৰা ছোৱালীখিনি মানে আৰ্লি চাইল্ডহুড কেয়াৰ 100% মানে এচিভ কৰিব বিচাৰিছে কেতিয়ালৈকে 2030লৈকে আৰু স্কুল এডুকেশ্যনটো 2030লৈকে কিমান গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' আনিব বিচাৰিছে 100% চক 2030 মানে 0 আছে 100% এইটোতো 0 দি শেষ হ'ব নেক্সট হায়াৰ এডুকেশ্যন কৰিব বিচাৰিছে কিমান 50% বাই 2035 50% চক ইয়াতো 5 আছে আৰু ইয়াতো 35ত 5টো আছে চ' মনত ৰাখিবলৈ ইজি হায়াৰ এডুকেশ্যন 2035লৈকে 50% স্কুল এডুকেশ্যন 2030লৈকে 100% আৰু 6% অফ দ্য GDP ইনভেষ্ট কৰিব কিহত এডুকেশ্যনত নেক্সট নেশ্যনেল এছেছমেণ্ট চেণ্টাৰ পাৰখ টু বি এষ্টাব্লিছ টু এনচিয়'ৰ দ্য ৰেগুলাৰ এছেছমেণ্ট যাতে এক্সামবিলাক বা চিলেবাছবিলাক ভালদৰে হৈছে নাই আৰু সেইখিনিতে এটা কোৱালিটি মেইনটেইন কৰিছে নাই সেইটো কাৰণে কি এষ্টাব্লিছ কৰা হৈছে এটা এছেছমেণ্ট চেণ্টাৰ আৰু এছেছমেণ্ট কিহে কৰিব পাৰখ এই পাৰখ নামটো এক্সামত বহুতবাৰ আহি থাকে চ' এইটো মনত ৰাখিব আৰু ইয়াৰ ফুল ফৰ্মটো মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন নেক্সট এডুকেশ্যন টেকন'লজি ফ'ৰাম এইটো আগতে পঢ়িছোঁ আমি টু ড্ৰাইভ দ্য ইণ্টিগ্ৰেশ্যন অফ টেকন'লজি যাতে আমি এডুকেশ্যনত ইণ্টিগ্ৰেট কৰিব পাৰোঁ তাৰ কাৰণে এটা ফ'ৰাম বনাইছে নেশ্যনেল এডুকেশ্যন টেকন'লজি ফ'ৰাম নেশ্যনেল এডুকেশ্যন পলিচি ন' ডাউট বহুতখিনি ভাল কৰি আনিছে বাট ইয়াৰ কিছুমান ক্ৰিটিচিজমো আছে আৰু ক্ৰিটিচিজম বা চেলেঞ্জেছ কি হয় লেংগুৱেজ পলিচি কণ্ট্ৰভাৰ্চি ৰিচেণ্টলি তামিলনাডুৰ ওপৰত এটা কণ্ট্ৰভাৰ্চি চলি আছিলে তামিলনাডুৱে 3 লেংগুৱেজ পলিচিটো এডেপ্ট নকৰোঁ বুলি কৈছিলে আৰু 3 লেংগুৱেজ পলিচি বুলি মই ক'লোঁ এতিয়া এইটো কি হয় আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবচোন আৰু যদি ইয়াৰ ওপৰত এটা ডিটেইল ভিডিঅ' লাগে মোক ক'ব নেক্সট ইমপ্লিমেণ্টেশ্যন বাৰ্ডেন অফ দ্য ষ্টেটে সেইখিনি কেনেকৈ ইমপ্লিমেণ্ট কৰিব কেনেকৈ চেঞ্জেছ কৰিব এইখিনি এটা চেলেঞ্জ আহি পৰিব নেক্সট ডিজিটেল ডিভাইড ইন দ্য ৰুৰেল ভাৰ্চেছ আৰ্বান এৰিয়াছ আমাৰ এতিয়াও বহুতখিনি ৰুৰেল এৰিয়াছ এতিয়ালৈকে ডিজিটেল লিটাৰেচিটো সিমান পোৱা নাই যিমান আৰ্বান এৰিয়াছ পৰিছে চ' এটা ডিজিটেল ডিভাইড ক্ৰিয়েট হৈ গৈছে আৰু নিড ফৰ দ্য স্কিল টিচাৰ ৱৰ্কফ'ৰ্চ চ' কনক্লুজন কি ন' ডাউট নেশ্যনেল এডুকেশ্যন পলিচি 2020 এটা ভিজনাৰী পলিচি হয় আফটাৰ 34 years এইটো এটা 21st centuryৰ ফাৰ্ষ্ট স্কিল বেছ এখন নেশ্যনেল এডুকেশ্যন পলিচি হয় আৰু এইখন ইমপ্লিমেণ্টেশ্যন কৰিলে আমাৰ এডুকেশ্যন ছেক্টৰটো বহুতখিনি ডেভেলপমেণ্ট হ'ব বুলি আশা আছে চ' এইটোৱে আছিল নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020 মই যিমানখিনি পঢ়ালোঁ যিমানবিলাক এক্সাম হয় গভৰ্ণমেণ্ট এক্সাম হওক বা যি এক্সামেই হওক ইয়াৰ ভিতৰতে আহিব কুৱেশ্যনখিনি চ' আপোনালোকে এই ভিডিঅ'টো ভালদৰে চাব আৰু যি পঢ়ালোঁ সকলোখিনি ভালদৰে মনত ৰাখিব আজিৰ কাৰণে ইমানেই আছিল নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাম বেলেগ এটা টপিকৰ সৈতে থেংক ইউ ফৰ ৱাচিং